হয়, সদৌ অসম জনস্বাস্থ্য কাৰিকৰী সন্থাৰ আহ্বানত জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ পাইপ প্ৰদান মোকলাই দিয়াৰ দাবীত আজি যোৰহাট জিলা জল জীৱন মিছন কাৰ্যালয়ৰ বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত এক 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। পোনপ্ৰথমে মই এক পৰিৱেশ এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক যে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী সন্থাৰ আহ্বানত আচলতে জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ যি প্ৰাপ্য ধন সেই প্ৰাপ্য ধন মোকলাই দিয়াৰ দাবীত যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই আজি এক 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেখেতসকলে এই যি জল জীৱন জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে সেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাংগণতে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেখেতসকলে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৱাৰ ডিমাণ্ড ৰিলিজ আৰ্নেষ্ট মানি আৱাৰ ডিমাণ্ড ৰিলিজ মানি আচলতে তেখেতসকলৰ যি প্ৰাপ্য ধন সেই প্ৰাপ্য ধন মোকলাই দিয়াৰ দাবীতে আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াৰ পূৰ্বতেও তেখেতসকলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিলে যে তেখেতসকলৰ যি প্ৰাপ্য ধন আছে, যি কোটি কোটি টকা ধন ইতিমধ্যে তেখেতসকলৰ ফচি আছে, সেই ধন মোকলাই দিয়াৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। পোনপ্ৰথমে আমি কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত। আপোনাৰ পৰা জানিবলৈ আপোনালোকৰ যি জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ প্ৰাপ্য ধন চৰকাৰে মোকলাই দিয়া নাই, যাৰ বাবে আপোনালোকে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী কি ক'ব? অতি দুখেৰে জনাইছোঁ যে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগ বুলিয়ে নহয়, আজি অসমৰ 45টা বিভাগৰ ডিভিজনৰ প্ৰায় আমাৰ যিসকল ঠিকাদাৰ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনত কাম কৰা সকলো ঠিকাদাৰৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা। আজি প্ৰায় এবছৰ 1.5 বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলে যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ইমান এটা সুন্দৰকৈ আমি জল জীৱন মিছন আঁচনিখন সুন্দৰকৈ ৰূপায়ণ কৰি দিলে, তাৰপিছত কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যেনেকৈ আগবঢ়াই লৈ যাব লাগিছিলে জল জীৱন মিছনৰ প্ৰাপ্য ধন পোৱাৰ ক্ষেত্ৰত, তাত কিন্তু ক'ৰবাত আমাৰ অকণমান ত্ৰুটি যেন দেখা গৈছে। এতিয়াও আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আমাৰ প্ৰাপ্য ধনখিনি অতি সোনকালে তেখেতে মোকলাই দিব বুলি, কাৰণ তেখেতৰ অবিহনে আমাৰ কোনো গতি নাই। আহিবলগীয়া দিনবিলাকত নহ'লে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলৰ ইয়াতকৈ অতি বেয়া অৱস্থা হ'ব। কাৰণ আজি এবছৰ ধৰি ঠিকাদাৰসকলে এটকাও পইচা পোৱা নাই। এটা ডিভিজনত যদি 50 কোটি 100 কোটিকৈ পাবলগীয়া আছে, প্ৰত্যেকজন ঠিকাদাৰে 50 লাখ 60 লাখ 10 লাখ 20 লাখকৈ টকা পাবলৈ আছে। সৰু বৰ ঠিকাদাৰ বুলি নহয়, যিসকল ঠিকাদাৰে ধাৰ ঋণ কৰি বেংকৰ লোন লৈ যিসকল কাম কৰিছিলে তেখেতলোকৰ এছবডি মানি আমি ঠিকাদাৰসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সম্পূৰ্ণ নিয়ম নীতি মতে মানি আমি কাম সম্পূৰ্ণ কৰিলোঁ, কিন্তু আজি 1.5 বছৰ ধৰি কোনো ঠিকাদাৰে প্ৰাপ্য পোৱা নাই। সেইবাবে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আজি আমি অনুৰোধহে জনাইছোঁ, তেখেতে আমাক কাটৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতে আমাক এটা সুব্যৱস্থা কৰি আমাৰ ধনখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা মুকলি কৰি দিবৰ বাবে তেখেতে ব্যৱস্থা লৈ যান। যোৰহাটত প্ৰায় 250 পৰা 300 গৰাকী ঠিকাদাৰ আছে। তাৰ ভিতৰত এতিয়া বৰ্তমান যোৰহাট জনস্বাস্থ্য বিভাগৰ অফিচত কাৰ্যালয়ত 42 কোটি টকা আমাৰ এফঅচি জমা হৈ আছে। যি টকা পইচা আহিলে আমাক লগে লগে দিব পাৰে, সেই এফঅচি আজি 1.5 বছৰ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত জমা হৈ আছে, কিন্তু আজিলৈকে আমি পোৱা নাই। তাৰ উপৰিও আমাৰ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত প্ৰায় 20-30 কোটি টকাৰ বিল পৰি আছে। গুৱাহাটীৰ আমাৰ ডিভিজন চিফ ইঞ্জিনিয়াৰ অফিচতো প্ৰায় বহুতখিনি বিল পৰি আছে। প্ৰায় 100-150 কোটি টকাৰ এতিয়াও প্ৰাপ্য ধন যোৰহাটতে পাবলৈ আছে আমাৰ ঠিকাদাৰসকলে। সেইকাৰণে আহিবলগীয়া দিনত এতিয়া এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে যে কিছু জেগাত 2-এজন ঠিকাদাৰে আত্মহত্যাৰ নিচিনা কৰিবলৈ বাধ্য হৈ গৈছে। সেইকাৰণে আহিবলগীয়া দিনত যাতে আমাৰ যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগতো এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন আমি হ'বলগীয়া নহয়, সেইবাবেহে আমি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি আমি আমাৰ দাবীটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিবলৈ আপোনালোকৰ দ্বাৰাই চেষ্টা কৰিছোঁ। ধন্যবাদ। অতি দুখৰ কথা যে যিটো সময়ত ঠিকাদাৰে ফিল্ডত কাম কৰি থাকিব লাগিছিলে সেইটো সময়ত আহি পেলাই অৱস্থান ধৰ্মঘট কৰিছে, হয় নহয়? গতিকে ইয়াতকৈ দুখৰ কথা একো নাই। আমি আমাৰ প্ৰাপ্যৰ ধনকেইটা বিচাৰিছোঁ, আমি অতিৰিক্তভাৱে ধন বিচৰা নাই। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক প্ৰাপ্যৰ ধনকেইটা দি পেলাই আমাক আজৰি কৰি দিয়ে যেন। ধন্যবাদ। পৰৱৰ্তী কাৰ্যসূচী আমাৰ আন্দোলনৰ কাৰ্যসূচীয়ে কৰিব লাগিব। আমিতো বেলেগ উপায় কৰিব নোৱাৰোঁ, আমাৰ আন্দোলনৰ কাৰ্যসূচী কৰিব লাগিব। গতিকে আমি চেণ্ট্ৰেল কমিটিৰ লগত আলোচনা কৰোঁ। যদি আমাক অতি সোনকালে ধনটো মোকলাই নিদিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী জংগী আন্দোলন ঘোষণা কৰিম আৰু সেইটো আমি ৰাজপথলৈ ওলাম।
জ্ঞাপন কৰিছোঁ পুনৰবাৰ মই পৰিৱেশ দেখুৱাইছোঁ সতীৰ্থৰ যোগেদি এই মুহূৰ্তত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ এই কাৰ্যসূচী এই মুহূৰ্তত দেখুৱাইছোঁ এইসকল ঠিকাদাৰে আজি প্ৰাপ্য ধন বিচাৰি কাম কৰাৰ পৰিৱৰ্তে এনেদৰে আচলতে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে আৰু তেখেতসকলে জনাইছে যে কোটি কোটি টকা ব্যয় কৰি খুব সুন্দৰকৈ তেখেতসকলে কামসমূহ সমাপন কৰিলে কিন্তু তাৰ পাছত সেই যিখিনি প্ৰাপ্য ধন সেই প্ৰাপ্য ধনখিনি আজি বহুদিন ধৰি এনেদৰে আচলতে বন্ধ হৈ আছে যাৰ ফলত তেখেতসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু এটা কথা উত্থাপিত হৈছে যে এই প্ৰাপ্য ধন নোপোৱাৰ বাবদ অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে আত্মহত্যাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰাৰ ঠিকাদাৰসকলৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে গতিকে এই সমগ্ৰ বিষয়টো এটা সুন্দৰ বাতাবৰণ প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব আৰোপ কৰি তেখেতসকলৰ যি প্ৰাপ্য ধন সেই প্ৰাপ্য ধন অতি সোনকালে অতি শীঘ্ৰে মোকলাই তেখেতসকলক সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ